অৱশেষত চানমাৰী বহু বিতৰ্কিত দুজনমান বিহু কমিটিৰ মদাহীয়ে নেগুৰ পেলাবলৈ বাধ্য হ'ল দিগন্ত ভাৰতীৰ ওচৰত আৰু তেওঁলোকে এইখিনি কাম কৰিব লাগিছিল আগতে কিন্তু তেওঁলোকে কৰা নাছিলে আৰু এখন নাটকবাজি কৰি আছিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালে আৰু আপোনালোকৰ ভালনে? যেহেতু বিহু বতৰ নহয়নে, বিহু বতৰত বিহু কথাই ক'ব লাগিব আৰু বিহু বুলিনো কি ক'ব, এইবাৰ বহাগত মানে বিহু নহয় হ'ল বৰ বিহু নহয়নে। দেখিছে কেওফালে একদম মানে হাহাকাৰময় পৰিস্থিতি, সঁচাকৈ বহুত বেয়া লাগিছে নহয়নে বাৰু। বেয়া লাগিলেও উপায় নাই নহয় জানো, যিটো নেকি হোৱাটো হৈয়ে গ'ল আৰু ইয়াত আমি সতৰ্ক হ'ব লাগে। যোনে এইবিলাকৰ ওপৰত মানে বিতৰ্কিত পোষ্ট কৰে তেওঁলোকে যাতে দৃষ্টান্তমূলক শাস্তি পায় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে তেওঁ প্ৰেজত দিয়ে দিছে আৰু সেইটো এটা ভাল শলাগ ল'বলগীয়া মানে কথা নহয়নে। আৰু যি কি নহওক বাৰু, আপোনালোকে সকলোৱে জ্ঞাত আজিৰ পৰা অলপ দিনৰ আগতে কি হৈছিলে, চানমাৰী বিহু কমিটি দুজনমান বিষয়ববীয়াই দিগন্ত ভৰালীক বহুত বেয়াকৈ অপদস্থ কৰিছিলে আৰু কি হৈছিলে, তেওঁলোকে ক্ষমা নোখোজো বুলি গংগাত মানে গপতে গংগাটোপ হৈ আছিল আৰু প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে জুবিন গাৰ্গে আৰু জুবিন গাৰ্গে কৈছিলে যে মই আদেশ দিছোঁ, ক্ষমা খুজিবই লাগিব। তাৰপিছত তেওঁলোকে কি কৰিছিলে, নোখোজো বুলি মানে সেই মদাহীয়ে কি কৰিছিল, একদম আকুৰকুচ ভাৱ লৈ আছিল। শেষত কি কৰিলে, বহুতো মানে গায়ক গায়িকা ওলাই আহি লৈ পেলাই প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু তাৰপিছত কি হ'ল, দিগন্ত ভাৰতী আৰু তেওঁ পত্নীয়ে এজাহাৰ দিলে আৰু তাৰপিছত কালি পৰহি কি কৰিছে জানেনে, মনে মনে দিগন্ত ভৰালীৰ তাত গৈ পেলাই ক্ষমা খুজিবলৈ গৈছে। তাৰপিছত তেওঁ পত্নীক কিন্তু ধন্যবাদ দিবলগীয়া কিছু কথা, তেওঁ সাহসেৰে কথাখিনি কৈছে যে আমাক ঘৰত ক্ষমা খুজিলে নহ'ব, যিহেতু আমাক ৰাজহুৱা স্থানত অপমান কৰিছে, গতিকে ৰাইজৰ আগত আমাক ক্ষমা খুজিব লাগিব। সেইটো তেওঁলোকে বহুত ভাল কাম কৰিলে নহয়নে। আৰু এইখিনিতে কওঁ, বহুত গায়ক গায়িকাই সুবিধা লয়, মানে দুই কুল ৰক্ষা কৰি পেলাই তেওঁলোকে কিছুমান মানে মন্তব্য প্ৰকাশ কৰে, বহুতখিনি প্ৰমাণ পোৱা গৈছে। কিন্তু যি নহওক, প্ৰথমটো প্ৰতিক্ৰিয়া কৰিছিলে মানে জুবিন গাৰ্গে আৰু জুবিন গাৰ্গক মই কিছুমানে ক'ব পাৰে যে বহুত বেয়া পায়, কিন্তু নাই, মই ভালটোক ভালেই ক'ম আৰু বেয়াটোক বেয়াই ক'ম। তেওঁলোকৰ কিছুমান লগৰী মানে জুবিনৰ কিছু লগৰীয়াই বেছি তেওঁক বেয়া কৰিছে। যি কি নহওক, হোৱাটো হৈ গ'ল আৰু কেনেকৈ মনে মনে তেওঁলোকৰ ঘৰত গৈছিলে, মানে দিগন্ত ভৰালীৰ ঘৰত কেনেকৈ গৈছিলে আৰু ক'ৰ পৰা কি হ'ল, আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছো, চাওক। আজি খুব ভাল পাইছো, বহাগৰ স্বাৰ্থত, বিহুৰ স্বাৰ্থত মানে জীয়াই ৰাখিবতো আমিয়ে লাগিব, কাৰণ আমি প্ৰত্যেকে অসমীয়া, ইজনে সিজনৰ লগত যদি উৰিয়া উৰি খিয়লি কৰি থাকো সেইটো বেয়া কথা। আৰু এনেকে ৰাইজৰ ওচৰত সদায় ৰাইজ ডাঙৰ, আমি থাকিবই লাগিব ৰাইজৰ লগত। ভুল কৰিছো যদি ক্ষমা বিচাৰিছো, আৰু যদি ভুল কৰা নাই ৰাইজে জানিবই গোটেইখিনি। ঘৰত যদি ভুল স্বীকাৰ কৰে মইতো গম নাপাম, ৰাইজে গম নাপাব। মোৰ অপমানটো যিহেতু ৰাজহুৱাভাৱে হৈছিলে আমাৰ দুইজনৰে, কাৰণ তেওঁৰো মঞ্চ চলি থকা মঞ্চ মাজত বন্ধ হৈ গৈছিলে। সময়ৰ সেই ব্যৱহাৰ, সেই পৰিৱেশ বেয়া পাইছিলো, সেইখিনি অকমান যিহেতু বন্ধ হৈ গৈছিল, আপোনালোকে চব জানে। গানটো নতুনকে ক'ব লগা নাই, গতিকে আমি শিল্পী সকলো অকমান সজাগ হবৰ হ'ল, মানে নিজে ঠিকে থাকিব লাগিব চবে। কমিটিবোৰো নিজৰ নিজৰ কামখিনি দায়িত্ব সহকাৰে কৰিব লাগিব। বিহুটো জীয়াই ৰাখিব লাগিব, যিহেতু পৰম্পৰা, আপোনালোক সকলোৰে দায়িত্ব। কিবা এটা পালে সেইটো নিউজ বনাব নালাগে, সেইটো মানে নিগেটিভ কমেণ্ট বহুত আহিব, সমালোচনা বহুত হ'ব। আপোনালোকে পজিটিভলি কেনেকে বস্তুটো লৈ যায়, সমাজখনৰ যিটো ভাল হয় সেইটোৱে কৰিব লাগে। সঁচা অৰ্থত যিখিনি শিল্পী, সেইখিনি তাৰমানে মাজে সময়ে এনেকুৱা সন্মুখীন হ'ব লগা হৈছে, দুখ পায়। গতিকে যিয়ে আচলকে কাম কৰি আছে, ক্ৰিয়েটিভ লাইনটোত আছে, নিজৰ কাম কৰিছে, তেওঁলোকে যাতে এই সন্মানখিনি পায়। গতিকে আমি শিল্পী সকলো অকমান সজাগ হবৰ হ'ল, মানে নিজে ঠিকে থাকিব লাগিব চবে। কমিটিবোৰো নিজৰ কামখিনি দায়িত্ব সহকাৰে কৰিব লাগিব। বিহুটো জীয়াই ৰাখিব লাগিব, যিহেতু পৰম্পৰা, আপোনালোক সকলোৰে দায়িত্ব। কিবা এটা পালে সেইটো নিউজ বনাব নালাগে, সেইটো মানে নিগেটিভ কমেণ্ট বহুত আহিব, সমালোচনা বহুত হ'ব। আপোনালোকে পজিটিভলি কেনেকে বস্তুটো লৈ যায়, সমাজখনৰ যিটো ভাল হয় সেইটোৱে কৰিব লাগে। আজি খুব ভাল পাইছো, বহাগৰ স্বাৰ্থত, বিহুৰ স্বাৰ্থত, মানে জীয়াই ৰাখিবতো আমিয়ে লাগিব। কাৰণ আমি প্ৰত্যেকে অসমীয়া, ইজনে সিজনৰ লগত যদি উৰিয়া উৰি খিয়লি কৰি থাকো সেইটো বেয়া কথা। ন ডাউট আমি সজোৰে প্ৰতিবাদো কৰিম, যিটো ভুল সেইটো কাৰণে প্ৰতিবাদ কৰিবই লাগিব, নহ'লে আমি মনে মনে থাকিলেও সেইটোকো মানে দিয়া হয়, মানে ভুলটোকো আগবাঢ়ি যোৱাৰ এটা সুবিধা বা লাই দিয়া হয়। গতিকে প্ৰতিবাদ হৈছে আমাৰ তৰফৰ পৰা। তাৰপিছত শিল্পীসকলো তেওঁ জড়িত হৈছে, যে শিল্পী সমাজ যেতিয়া জড়িত, আৰু তেখেতসকলেও কৈছে যে অকণমান দেৰি হৈছে কাৰণ আমাৰ বিভিন্ন কাম আছিলে,
তেওঁলোকে ঘৰত আহি দুখ প্ৰকাশ কৰিছে আৰু যে ভুল হৈছে হ'ব নালাগিছিল তোমাৰ লগত আৰু এনেকে ৰাইজৰ ওচৰত সদায় ৰাইজ ডাঙৰ আমি থাকিবই লাগিব ৰাইজৰ লগত ভুল কৰিছো যদি ক্ষমা বিচাৰিছো আৰু যদি ভুল কৰা নাই ৰাইজে জানিবই গোটেইখিনি ভুল হলে আপোনালোকেও দেখাই দিব আমিও দেখাই দিম কথাটো সিমানে খালি ধুনীয়াকে এটা পৰিৱেশ হ'ব লাগে মই জানো পূব গুৱাহাটী কেতিয়াও মাননীত যিটো ক'ব সেইটোৱে কৰিব ঘৰত আহি হ'লেও দিয়ে মই এইবিলাক জানো মাননীৰ কোনো কথাই নাই আমাৰ সেই সময়ৰ সেই ব্যৱহাৰ সেই পৰিৱেশ বেয়া পাইছিলো সেইখিনি অকমান যিহেতু বন্ধ হৈ গৈছিল আপোনালোকে চব জানে গানটো নতুনকে ক'ব লগা নাই গতিকে নতুনলগীয়াটো এতিয়া একোৱেই নাই তেতিয়াই যি কৈছো চব কৈছিলো আৰু যেহেতু তেওঁলোকে কালি আচলতে ঘৰত গোটেইবোৰ আহিছিলে কালি ঘৰত আহিছিলে মই সেইটো আমাৰ ভাল লগা কথা স্বীকাৰ কৰি ঘৰলৈ আহিছিল কিন্তু ঘৰত মানে কি হ'ল আমি ক'লো যে যেটো ৰাজহুৱাভাৱে হৈছিলে ৰাজহুৱাভাৱে যেহেতু হেৰি এটা হৈছিলে গতিকে মই দাদাহঁতক ক'লো যে ৰাজহুৱাভাৱে আপোনালোকে হেৰি কৰি দিয়ক মোৰ ঘৰত যদি ভুল স্বীকাৰ কৰে মইতো গম নাপাম ৰাইজে গম নাপাব মোৰ অপমানটো যেহেতু ৰাজহুৱাভাৱে হৈছিলে আমাৰ দুইজনৰে কাৰণ তেওঁৰো মঞ্চ চলি থকা মঞ্চ মাজত বন্ধ হৈ গৈছিলে গতিকে শিল্পীৰ কাৰণে সেইটো এটা বেলেগ ধৰণৰ অপমান তাৰোপৰি পূব গুৱাহাটী আমি খুব ভাল পোৱা এখন মঞ্চ তাৰে মানুহখিনিও কিছু মানে চবেই বেলেগ কমেণ্ট কৰি আছেতো সেইটো ইমান ভাল লগা নাই সমাধানটো খুব সোনকালে বিচাৰিছিলো আৰু সেইকাৰণে ক'লো যিহেতু ঘৰত আহিছে এইটো ৰাজহুৱাকে যদি চবেই গম পায় ভুল হৈছে আমি দুখিত এই বস্তুটো ৰাজহুৱাভাৱে কওক কি হয় দাদাহঁত আহিছে বিতৰ্ক হৈ আছে এইবোৰ ভাল শিল্পীৰ কাৰণে যিখিনি আচলকে কাম কৰি আছে ন কাৰী মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো অৱশেষত পূব গুৱাহাটী বিহু সন্মিলনীয়ে ক্ষমা খুজিলে বিশিষ্ট শিল্পী দিগন্ত ভাৰতীক বিহু মঞ্চত যি অপমানৰ সন্মুখীন হৈছিল শিল্পীগৰাকী তাৰ পিছত শিল্পী সমাজে পূব গুৱাহাটী বিহু সন্মিলনীৰ কমিটিৰ বিষয়ববীয়াৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ আৰু এজাহাৰ দাখিলৰ পিছত আজিৰ দিনটোত শিল্পীগৰাকীক সন্মুখত বহুৱাই এইবাৰ পূব গুৱাহাটী বিহু সন্মিলনীৰ বিষয়ববীয়াই ক্ষমা খুজিছে আনুষ্ঠানিকভাৱে এই মুহূৰ্তত বিস্তৃত খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা বিশেষ খবৰ লৈ আহিছো পূব গুৱাহাটী বিহু সন্মিলনীৰ কমিটিয়ে ক্ষমা খুজিলে শিল্পী দিগন্ত ভাৰতীক আমি জনাইছো অৱশেষত বিশিষ্ট শিল্পী দিগন্ত ভাৰতীক ক্ষমা খুজিলে পূব গুৱাহাটী বিহু সন্মিলনীয়ে শিল্পী সমাজ তথা শিল্পী দিগন্ত ভাৰতীৰ সন্মুখত ক্ষমা খুজিলে পূব গুৱাহাটী বিহু সন্মিলনীৰ কমিটিখনে পূব গুৱাহাটী বিহু সন্মিলনী কমিটিৰ ওপৰত দাখিল কৰা এজাহাৰ উঠাই ল'বলৈ অনুৰোধ জনাইছে শিল্পী সমাজক অনাগত দিনলৈ বিহু মঞ্চত এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয় বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কমিটিখনে আমি জনাই আছো এই মুহূৰ্তত বিহুৰ সময়ছোৱাত যি এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনা দেখিবলৈ পোৱা গৈছিল এগৰাকী অতি জ্যেষ্ঠ শিল্পী এগৰাকী অসমীয়া সাংস্কৃতিক জগতৰ এগৰাকী পুৰোধা শিল্পী বুলি ক'লেও ভুল নহয় বিশিষ্ট শিল্পী দিগন্ত ভাৰতীক যি অপমান কৰা হৈছিল জাতীয় সাজপাৰক লৈ যি এক অপমান কৰা হৈছিল সেই অপমান কৰাৰ ভিডিঅ' বৰ্তমানে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈয়ে আছে আৰু তাৰ পিছতে শিল্পী সমাজে পূব গুৱাহাটী বিহু সন্মিলনীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ আৰু আজিৰ দিনটোত অৱশেষত ক্ষমা খুজিলে পূব গুৱাহাটী বিহু সন্মিলনীয়ে আৰু এক বিবৃতি দাখিল কৰিছে তেওঁলোকে বিবৃতি প্ৰকাশ কৰিছে যুটীয়া সংবাদ বিবৃতি দিছে যে যোৱা 16 এপ্ৰিলত পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত ৰঙালী বিহু উপলক্ষে যি 64 সংখ্যক সমাৰোহ উদযাপনৰ মঞ্চত নিশা দিগন্ত ভাৰতী আৰু ভাস্বতী ভাৰতীয়ে অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল আৰু সেই সময়ত অনাকাংক্ষিত আৰু অনিচ্ছাকৃতভাৱে উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে বিপুল তালুকদাৰ আৰু সীমান্ত ঠাকুৰীয়ে দুখ প্ৰকাশ কৰি ভৱিষ্যতে এনে পৰিস্থিতিৰ পুনৰাবৃত্তি নহয় তাৰেই কামনা কৰিলো বুলি এনেধৰণে এক বিবৃতি যোগে তেওঁলোকে প্ৰকাশ কৰিছে শিল্পীদ্বয় দিগন্ত ভাৰতী আৰু ভাস্বতী ভাৰতীয়ে দুখ প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত বাপতি সাহোন অসমৰ বিহুৰ সংগঠক আৰু শিল্পী তথা কলা কুশলীৰ স্বাৰ্থত সমিল মিলেৰে উদ্ভৱ হোৱা বিবাদৰ সামৰণি মাৰিবলৈ সন্মতি প্ৰকাশ কৰিলো বুলি তেওঁলোকে এনেধৰণে যি এক বিবৃতি দিয়া দেখিবলৈ পোৱা গৈছে আৰু এই বিবৃতিত স্বাক্ষৰ আছে বিপুল তালুকদাৰ সীমান্ত ঠাকুৰীয়া সমান্তৰালকৈ শিল্পী দিগন্ত ভাৰতী আৰু ভাস্বতী ভাৰতীৰ আমি জনাই আছো 16 এপ্ৰিলত পূব গুৱাহাটী বিহু সন্মিলনৰ যি 64 সংখ্যক সমাৰোহ আছিল সেই সমাৰোহত সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিল শিল্পী দিগন্ত ভাৰতীৰ পত্নী তথা এগৰাকী বিশিষ্ট কণ্ঠশিল্পী ভাস্বতী ভাৰতী আৰু তাৰ পিছতে বিশিষ্ট শিল্পী দিগন্ত ভাৰতীয়ে সেই অনুষ্ঠান উপভোগ কৰিবলৈ গৈছিল কিন্তু অনুষ্ঠান পৰিৱেশন কৰিবলৈ তেওঁক মঞ্চলৈ মাতি নি যি এক অপমান কৰা হৈছিল সেই অপমানৰ পিছত আজি অৱশেষত ক্ষমা খুজিলে বিহু সন্মিলন মঞ্চত অসমীয়া জাতীয় উৎসৱ ৰঙালী বিহুৰ 64 সংখ্যক সমাৰোহ উদযাপন মঞ্চত নিশা শিল্পী দিগন্ত ভাৰতী ভাস্বতী ভাৰতী অনুষ্ঠান পৰিৱেশন কৰি থকা সময়ত অনাকাংক্ষিত আৰু অনাচ্ছাকৃত উদ্ভৱ হোৱা
পৰিস্থিতিৰ বাবে আমি সন্মিলনৰ বিপুল তালুকদাৰ আৰু সীমান্ত ঠাকুৰে দুখ প্ৰকাশ কৰি ভৱিষ্যতে যাতে এনে পৰিস্থিতিৰ পুনৰাবৃত্তি নহয় তাৰে কামনা কৰিলোঁ। শিল্পী দিগন্ত ভাৰতীয়ে ভাস্বতী ভাৰতীয়ে দুখ প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত বাপতি সাহোন অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ সংগঠক আৰু শিল্পী তথা কলা কুশলীৰ স্বাৰ্থত সন্মিলনৰ উদ্ভৱ হোৱা বিবাদৰ সন্মিলনে সামৰণি মাৰিবলৈ সন্মতি প্ৰকাশ কৰিলোঁ। সন্মানীয় শিল্পী কলা কুশলী সংগঠক আৰু অসমৰ ৰাইজৰ প্ৰতি সন্মান জনাই আৰু আটাইৰে উত্তৰোত্তৰ উন্নতি কামনা কৰি দুই পক্ষই আজি 24/4/2025 তাৰিখে এই যুটীয়া বিবৃতি স্বাক্ষৰ কৰিলোঁ। বিপুল তালুকদাৰ, সীমান্ত ঠাকুৰীয়া, দিগন্ত ভাৰতী, ভাস্বতী ভাৰতী। আপোনালোকক ইয়াৰে প্ৰতিলিপি সকলোকে অলপমান পিছতে দিব। আমি আটাইয়ে জানো যোৱা 16 এপ্ৰিলত চানমাৰী স্থিত পূব গুৱাহাটী বিহু সন্মিলনীৰ সেই মঞ্চত এই যিখিনি এটা অপ্ৰীতিকৰ বা অবাঞ্ছনীয় যিয়ে হওক দুৰ্ভাগ্যজনক কিবা এটা হেৰি এটা হ'ল মোৰ লগত সেই যি অসন্মানসূচক অকণমান হেৰি এটা হ'ল সেইটো সংক্ৰান্তত তেখেতসকলে খুব হেৰি আমাৰ জ্যেষ্ঠ হেৰিও আছে তেওঁলোকৰ বিষয়ববীয়া কৰ্মকৰ্তা আটাইখিনি আগবাঢ়ি আহিছে যে তেওঁলোকে ভুল স্বীকাৰ কৰি দুখ প্ৰকাশ কৰিছে যে আমি দুখিত, আমি দুখ প্ৰকাশ কৰিছোঁ আৰু ভৱিষ্যতে আমাৰ এই ধৰণৰ ঘটনা যাতে কোনো ধৰণৰ এনেকুৱা নহয় তাৰ প্ৰতি আমি সজাগ আৰু আমিও হ'ব লাগিব ন' ডাউট সজাগ হ'ম আৰু সেই ক্ষেত্ৰত আমি নিৰীক্ষণ ৰাখিম যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা আৰু ভৱিষ্যতে নহয়। তেওঁলোকে সেই ধৰণে কথা দিছে আৰু আমাৰ শিল্পী সমাজক সন্মুখত ৰাখি দুখ প্ৰকাশ কৰিছে। গতিকে আমি ভাল পাইছোঁ, আমি ধৰি নাথাকোঁ কথাবিলাক, কাৰণ ইজনে সিজনক অসমীয়া হিচাপে আমি আকোৱালি ল'বই লাগিব আৰু আমাৰ এই ধৰণৰ উৎসৱ নিশ্চয় দেখিলে নহয়নে? আৰু তেওঁলোকে যেতিয়া দিগন্ত ভাৰতী বা তেওঁ পত্নীয়ে তেওঁলোকক কৈছিলে যে আমাক ইয়াত কৰিলে নহ'ব বুলি, আৰু তেওঁলোক কি হ'ল মানে কিবা গৈ নহয় খেনটো যোৱা দি গৈছিলে, ফেঁচাটো অহা দি আহি পেলাই সেয়া প্ৰেছ মেল পাতি কৰি লৈ পেলাই তেওঁলোকে ক্ষমা খুজিবলৈ বাধ্য হ'ল। যদি তোমালোকে ক্ষমা খোজাই আগতে ইমানখিনি হ'বলৈ কিয় দিলা, নহয়নে বাৰু? মানে যেতিয়া আৰম্ভণি হৈছে তাতে ক্ষমা খুজি পেলাই মানে সমাপ্ত কৰি থ'ব লাগিছিলে, কিন্তু তেওঁলোকে সেইটো কৰা নাছিলে। ভাবিছে কি কোনে কি কৰিব পাৰে, আমাতকৈ আৰু কোনো ডাঙৰ নাই, গতিকে তেওঁলোকে হাৰ মানিবলৈ বাধ্য হ'ল। সেইটোকে কয় কিছুমান কাম বুদ্ধিৰে নোৱাৰি, মানে কথাৰে নোৱাৰিলেও বুদ্ধিৰে কৰিব লাগিব, নহয় জানো? সেইটোকে কৰি দেখুৱালে দিগন্ত ভৰালী বা দিগন্ত ভৰালী পত্নীয়ে। আৰু লগতে ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গক। আৰু এতিয়া লৈছোঁ বিদায় আপোনালোকৰ পৰা। বাই বাই।